দিল্লীত অনুষ্ঠিত হোৱা ১৪তম ৰাষ্ট্ৰীয় ভভিনাম টুৰ্ণামেণ্টত উজলিল অসম সন্তান। ৰাষ্ট্ৰীয় ভভিনাম টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি সোণৰ পদকেৰে উজলিল নলবাৰী মোকালমোৱাৰ লাওতোলাৰ পাপু আহমেদ। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কুংফু খেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৩টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে পাপু। উল্লেখযোগ্য যে জিলাখনৰ লাওতোলা গাঁৱৰ ছাকিম আহমেদৰ পুত্ৰ পাপু আহমেদে ৰাষ্ট্ৰীয় ভভিনাম টুৰ্ণামেণ্টত উজলি গাঁওবাসীলৈ সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। দিল্লীৰ পৰা নিজ জিলাত উপস্থিত হোৱাত পাপু আহমেদৰ সাফল্যত গাঁওবাসীয়ে এক ৰেলী বাহিৰ কৰি বিজয় উৎসৱ পালন কৰে। পাপুৱে জানিবলৈ দিয়া অনুসৰি পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়ন ভভিনামৰ বাছনি খেলত পাপু আহমেদে ইণ্ডোনেছিয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কুংফু খেলত অংশগ্ৰহণ কৰিব বুলি জনায়। উল্লেখযোগ্য যে উক্ত টুৰ্ণামেণ্টত পাপুৱে 4খনকৈ খেলত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে 3খন খেলত সোণৰ পদক লাভ কৰাৰ লগতে আনখন খেলত শাৰীৰিকভাৱে কিছু আঘাত পোৱা 4ৰ্থখন খেলত হাৰি যায়। পাপুৰ এনে খবৰে এতিয়া গাঁওবাসীৰ উঠি অহা প্ৰজন্মৰ মনত ক্ৰীড়াৰ জাগৰণ আনিব বুলি বিশ্বাসী অঞ্চলটোৰ ৰাইজ। নমস্কাৰ, মোৰ নাম পাপু আহমেদ, মোৰ ঘৰ লাওতোলা। দেউতাৰ নাম ছাকিম আলী আৰু মাৰ নাম ফজিলা বিবি। খেলখন দিল্লীত অনুষ্ঠিত হৈছিল তো আৰু খেলখনৰ নাম হ'ল ভভিনাম, যিটো ভভিনাম মানে ভিয়েটনামৰ পৰা উৎপন্ন হৈছিল। তো সেই খেলখনত মই 4টা ইভেণ্ট কৰিছিলোঁ। তো 3টা ইভেণ্টত মই গ'ল্ড মেডেল পাইছোঁ আৰু এটা ইভেণ্টত মোৰ ইনজুৰি হৈ গ'ল, তো সেইটো ইভেণ্ট মই গ'ল্ড মেডেল নাপালোঁ। মই 3টাক গ'ল্ড মেডেল পাইছোঁ। বহুত ভাল লাগিল, ৰাইজৰ মানুহে বহুত আশীৰ্বাদ দিছে, ভালকৈ আদৰণি আনিছে। আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত চিলেকশ্যন হ'ব, য'ত ইণ্ডোনেছিয়া বালিত হ'ব, তো তাতে হ'ব। তোমাৰ নাম কি আছিল? পাপু আহমেদ। লিখনৰ নাম কি আছিল? লিখনৰ নাম কি আছিল? 14 নেশ্যনেল ভভিনাম চেম্পিয়নশ্বিপ। ক'ত হৈছিল অনুষ্ঠিত? দিল্লী। মোৰ নাম ৰস্তম আলী। মই পাপু আহমেদৰ ককা ঘৰ সম্পৰ্কত। ই সৰুৰে পৰা খেলিছে, কিন্তু মোৰ প্ৰথমতে মই খেলিবলৈ দিয়াৰ ইচ্ছা নাছিল, কাৰণ এই বক্সিং বা হেৰিটো কুংফুটো খুব বেয়া পাইছিলোঁ মই। তাৰমানে মাৰিলে নাক মুখেৰে তেজ ওলাই যায়, মই সেই ভয়তে তাক খেলিব দিয়া নাছিলোঁ। কিন্তু সি মনে মনে পেকৰ লগত আলোচনা কৰি মনে মনে খেলে। খেলি এনেকৈ সি অসমৰ ভিতৰতে খেলি কেইবাটাও গ'ল্ড, ব্ৰঞ্জ বা চিলভাৰ মেডেল পাইছে। তাৰপিছত এইবাৰ দিল্লীত নেশ্যনেলভাৱে অনুষ্ঠিত হোৱা 14th ভভিনাম এছ'চিয়েশ্যনৰ যিখন খেল, এই খেলখনত তেওঁ 3টা ইভেণ্টতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পিছত হয়তো তেওঁ ইণ্ডোনেছিয়ালৈকে চিলেক্ট হ'ব, আৰু সেইটো যাতে জয়লাভ কৰি আহিব পাৰে তাৰ কাৰণে মই কামনা কৰিলোঁ। খেলখন গোটেই নেশ্যনেল ভিত্তিত হৈছিল, ৰাজ্যিক ভিত্তিত নহয়, নেশ্যনেল ভিত্তিত ভাৰতৰ ভিতৰত। এইটো দিল্লীত হৈছিল। আজি খুবেই ভাল লাগিছে। মই নিজে আনিবলৈ গৈছোঁ ষ্টেচনলৈকে, ৰাস্তাই তাক শুভেচ্ছা দিছে, গামোচা দিছে, খুবেই ভাল লাগিছে। ইয়াত আহি দেখিছোঁ যথেষ্ট মানে আদৰণি কৰি অনাৰ কাৰণে যথেষ্ট ল'ৰা ছোৱালী বা মাইকী মানুহ জুম বান্ধিছে, ভালেই লাগিছে। খগাৰ পৰা আদৰি আনিছে, খুবেই ভাল লাগিছে। ইয়াতো বহুত সময় থাকিলে, কিন্তু বৰষুণৰ বতৰৰ কাৰণে অলপ ম্লান পৰিলে আমাৰ উৎসাহটো। যিয়ে নহওক খুব ভালেই লাগিছে। ব্যুৰ' ৰিপৰ্ট, এনচি মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট
শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ